খবৰ কেনেকুৱা আপোনালোকৰ আজি ভাল লাগিছে নে নাই নামৰূপত ইমান ডাঙৰ কাম এটা হ'ব সবৰে ভাল লাগিছে এইফালে ভাল লাগিছে তেতিয়ালে সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত বিশ্বৰ সৰ্ববৃহৎ সৰ্বাধিক জনপ্ৰিয় নেতা আমাৰ সকলোৰে আদৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজত উপস্থিত বিমল বৰা ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া সন্মানীয় বিধায়কসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি আমাৰ বাবে এটা অত্যন্ত আনন্দ আৰু আবেগৰ দিন নামৰূপলৈ অহাৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীৰ বৰাগাঁৱলৈ গৈছিল অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত আমি নিৰ্মাণ কৰা শ্বহীদ বেদীলৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিলে ইয়াৰ আগতে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক স্বীকৃতি দিয়া নাছিল আজি আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু আবেগৰ দিন মই অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এই বিশাল হৃদয়ৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছো আজি আমাৰ বাবে এটা আনন্দৰ দিন 2021 চনৰ নিৰ্বাচনৰ প্ৰচাৰত মই যেতিয়া ইয়ালৈ আহিছিলো তৰংগ গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাইজে আমাক এটা কথাই কৈছিলে যে নামৰূপ মৃতপ্ৰায় হৈ গৈছে নামৰূপক জীৱন্ত কৰিব লাগে প্ৰাণৱন্ত কৰিব লাগে নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ ইউনিট আৰম্ভ কৰিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নামৰূপৰ ৰাইজৰ আশা আৰু আকাংক্ষাৰ কথা অৱগত কৰিছিলো আৰু আমি তেখেতক কৈছিলো যে 5 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া উৎপাদনৰ প্ৰকল্প ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিলে তাক আপুনি অনুমোদন দিব লাগে আমি বিচাৰিছিলো 5 লাখ মেট্ৰিক টনৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া কোম্পানী 10,000 কোটি টকা ইয়াতে ব্যয় কৰা হ'ব আৰু অসমৰ ৰাইজৰ আবেগৰ প্ৰতি সন্মান জনাই আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্পত 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে ইয়াৰ আগতে নুমলীগড় শোধানাগাৰতো 26% অংশীদাৰিত্ব ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে অসমৰ তেল অসমৰ গেছ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে আৰু সেয়েহে আজি ইয়াত আৰম্ভ কৰা সাৰ কাৰখানাই হওক নুমলীগড় শোধানাগাৰেই হওক ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ জনগণৰ ইয়াতে অংশীদাৰিত্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ আৰু সুবিধা দিছে শ্ৰদ্ধা ৰাইজ যোৱা কেইটামান দিনত আমাৰ ৰাজ্যখনৰ বাবে কেইবাটাও প্ৰকল্প
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে। ডিগবৈ শোধনাগাৰ আমাক 1 মেট্ৰিক টন ক্ৰুড যাতে আমি শোধন কৰিব পাৰোঁ 760 কোটি টকাৰে নতুন প্ৰকল্পৰ অনুমোদন দিছে। নামৰূপত সাৰ কাৰখানাৰ বাবে 10,000 কোটি টকাৰ অনুমোদন দিছে। নুমলীগড় ৰিফাইনেৰীক আজি বাঁহৰ পৰা ইথানেল পলিপ্ৰপেলিন আৰু 9 মেট্ৰিক টনলৈকে আজি উন্নত কৰিবৰ বাবে প্ৰায় 40,000 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুমোদন দিছে। জাগিৰোডত সেমি কণ্ডাক্টৰ, গুৱাহাটীত বিমানবন্দৰ আৰু ধুবুৰীত থাৰ্মেল পাৱাৰ প্ৰজেক্ট আৰু শিলচৰত নতুন বিমানবন্দৰ, নুমলীগড়ৰ পৰা কলিয়াবৰলৈ কাজিৰঙাৰ ওপৰেদি 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ, গহপুৰ আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ, ধলা শদিয়া, বগীবিল, গুৱাহাটী উত্তৰ গুৱাহাটী, কলিয়া ভোমোৰা, ধুবুৰীত ফুলবাৰী আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জিলাই জিলাই মেডিকেল কলেজ আজি আমাৰ ৰাজ্যখনৰ জীৱনলৈ 2014 চনৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক নতুন আশা আৰু নতুন পৰিৱৰ্তনৰ আৰম্ভণি কৰিলে। আমি অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব, ধলাতো দলং হ'ব, নামৰূপতো সাৰ কাৰখানা হ'ব, কলিয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত সেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলোঁ। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছোঁ। এদিন আমি কৈছিলোঁ যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে, আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। এফালে বিকাশ, এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ। আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি সঁচাকৈয়ে আনন্দিত। মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এজন প্ৰধানমন্ত্ৰী আমি আমাৰ ৰাজ্যৰ পৰা মনমোহন সিঙক ৰাজ্যসভালৈ পঠিয়াইছিলোঁ, প্ৰধানমন্ত্ৰী কৰিছিলোঁ। তেওঁৰ দিনতেই সেমি কণ্ডাক্টৰ হ'ব পাৰিলেহেঁতেন। তেওঁৰ দিনতেই আজি নামৰূপত সাৰ কাৰখানা হ'ব পাৰিলেহেঁতেন। কিন্তু অসমীয়াই সেই সুযোগ নাপালে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আবেগক সন্মান জনাই, আমাৰ বিকাশত সহযোগিতা আগবঢ়াই আৰু
অসমীয়া যুৱকে নতুন দিগন্ত চুব তাৰ বাবে মোদী ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা সহযোগিতা কৰিছে। আমি কৃতজ্ঞ জাতি। মোৰ এতিয়াও মনত আছে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজ কৰাৰ কথা আছিলে। মোদী ডাঙৰীয়াক আমি কৈছিলো যে আমাৰ ভাষা জননী সুৰক্ষিত হ'ব লাগে। মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিল যে আমাৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হ'ব। মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলো প্ৰধানমন্ত্ৰী ডাঙৰীয়া চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিব লাগে। মোদী ডাঙৰীয়াৰ প্ৰচেষ্টা চৰাইদেউৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলো লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমা আপুনি আমাক দিয়ক। মোদী ডাঙৰীয়াক অনুৰোধ কৰিছিলো আমি যে আমাৰ জাতিটোক সুৰক্ষিত কৰিবৰ বাবে আপুনি আমাক নতুন নতুন প্ৰকল্প দিয়ক, আমাৰ জাতিটোক আগুৱাই লৈ যাবৰ বাবে সুবিধা দিয়ক। আজি ৰেলপথ, নেশ্যনেল হাইৱে, আজি উৰণ পথ আৰু এতিয়া পানীৰ তলেদি সুৰংগ, আমাৰ জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা প্ৰত্যেকটো কাম আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হৈছে। আজি এই নামৰূপৰ পবিত্ৰ ভূমি য'ত স্বৰ্গদেউ চাওলুং চুকাফাই আহি প্ৰথমতে বাহৰ পাতি বৰ অসম নিৰ্মাণৰ প্ৰতিজ্ঞা কৰিছিলে, সেই পবিত্ৰ নামৰূপ টিপামৰ ভূমিত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিকাশ আৰু উন্নয়নৰ এক নতুন সপোন আমাক দিবলৈ আহিছে। এয়া আমাৰ জাতিটোৰ বাবে গৌৰৱৰ বিষয়, এয়া অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। মই পুনৰ এবাৰ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আশ্বাস দিছো, আমি আপোনাৰ এই অৱদানক আমি কেতিয়াও নাপাহৰো। আমি কেতিয়াও নাপাহৰো যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী থকাৰ সময়তে আমাৰ জাতিটোৰ নৱজাগৰণৰ সৃষ্টি হৈছিল। আমি কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় আপোনাক মনত ৰাখিম। মই নামৰূপ উজনিৰ ৰাইজক অভিনন্দন জনাম যে আমাৰ সপোনবিলাক আজি পূৰণ হোৱাৰ পথত আগবাঢ়িছে। ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ পথত আজি নামৰূপৰ ইউৰিয়া কাৰখানা, আমাৰ ডিগবৈ তেল শোধনাগাৰৰ কেপাচিটি ইনক্ৰিজ, আমি যিমানবিলাক আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো আজি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছো। আৰু মই বিশ্বাস কৰো যে আপোনালোকে অনাগত দিনত আমাক আশীৰ্বাদ কৰিব, মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিব, যাতে অসমৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰাক আমি আগুৱাই লৈ যাব পাৰো। আশীৰ্বাদ কৰিবনে নাই আপোনালোকে? সকলোৱে কৰিবনে নাই? সকলোৱে মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিবনে নাই? সকলোৱে মোৰ লগত আকৌ এবাৰ ক'ব নৰেন্দ্ৰ মোদী। সকলোৱে ক'ব গগনভেদী শব্দৰে ক'ব নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।